মই তীব্ৰজ্যোতি বৰাগী মই জুবিন গাৰ্গৰ ব্যক্তিগত ৰূপসজ্জা শিল্পী তেখেতৰ মই মেকআপ মই কৰিছিলোঁ তেওঁৰ প্ৰায়বিলাক কামতে তো দাদাক হেৰুৱাই আমি বৰ মৰ্মাহত দাদা সদায় ধেমালি কৰি ভাল পাইছিল চবৰে মাজত থাকি কেতিয়াবা আমি শ্বুটিং কৰি থাকোঁতে তেওঁ দাদা যেতিয়া মুড নহয় তেওঁ শ্বুটিং পেকআপ কৰি দিয়ে আজি শ্বুটিং নকৰোঁ যা চবে ফূৰ্তি কৰা ভাত খা কেতিয়াবা আমি ভলী খেলোঁ কেতিয়াবা তেওঁ লগত বহুত দীঘল জাৰ্ণিও কৰিছোঁ এৰোপ্লেনত তাতো ধেমালি কৰে তেওঁ এয়াৰ হোষ্টেজক কয় ঐ ৰাখিবি মই বমি কৰিম এয়াৰ হোষ্টেজক ধেমালি কৰা মানুহ তেওঁ দাদা এটাই মই সকলো অসমবাসীৰ ওপৰত অনুৰোধ সেইজন জুবিন গাৰ্গক আমি ঘূৰাই নাপাওঁ আৰু যাতে আজি তেখেতৰ হৈ প্ৰত্যেকৰ ঘৰে ঘৰে যাতে এখন চিকিৎসাক দিয়ে আৰু ভগৱানে ওচৰত যাতে সকলোৱে তেখেতৰ আত্মাৰ সদগতি হৈছে প্ৰত্যেকজন অসমীয়াই যাতে প্ৰাৰ্থনা জনায় আশা ৰাখিছোঁ জুবিন গাৰ্গ আমাৰ মাজত সদায়ে থাকিব জুবিন গাৰ্গৰ প্ৰতিটো গীত বৰগীত লোকগীত টোকাৰী গীত আধুনিক গীত হওক দিহানাম হওক তেওঁ যিখিনি অৱদান দি থৈ গৈছে সেইখিনি যাতে সদায় অসমীয়াৰ বাবে এটা মাইলষ্টন হৈ থাকে যাতে জুবিন দাই মোক কেতিয়াবা টৰ্চ মাৰিও খেতি দেখুৱায় তেওঁ ষ্টুডিঅ'ত গ'লে তই খেতি কৰি ভাল পাৱ নহয় মাছ ধৰি ভাল পাৱতো শ্বুটিঙতো মোৰ লগত মাছ ধৰিবলৈ যায় তাৰপিছত এই খেতি কৰিছে তেওঁ ষ্টুডিঅ'ত তেতিয়া চা এইজোপা গছ আমুকৰ পৰা আনিছোঁ চা এইজোপা টেঙা লগাইছোঁ ৰাতি মোবাইলত টৰ্চ মাৰিও মোক তেওঁ খেতি দেখুৱায় বৰ হেঁপাহৰ আছিলে মোক জংকী মোৰ খুব প্ৰিয় বান্ধৱী আছিলে জংকীয়ে আমি একেলগে নাটক কৰিছিলোঁ কলাক্ষেত্ৰত মানে নাটকৰ ৱৰ্কশ্বপ কৰিছিলোঁ NSD ৱৰ্কশ্বপ মই বাৰু এইটো লাইনত থাকি গ'লোঁ তাই বাৰু আমাক এৰি থৈ গুচি গ'ল দূৰ দিগন্তলৈ জুবিন দাও গ'ল মানি ল'ব পাৰিনে জুবিন দা কেতিয়াও হেৰুৱাই নাযায় প্ৰত্যেকজন মানুহৰ বুকুত থাকিব জুবিন দাক আমি কোনো হেৰুৱাব নোৱাৰোঁ তেওঁ আছে আমাৰ মাজত থাকিবই সদায় মই তীব্ৰজ্যোতি বৰাগী মই জুবিন গাৰ্গৰ ব্যক্তিগত ৰূপসজ্জা শিল্পী তেখেতৰ মই মেকআপ মই কৰিছিলোঁ তেওঁৰ প্ৰায়বিলাক কামতে তো দাদাক হেৰুৱাই আমি বৰ মৰ্মাহত দাদা সদায় ধেমালি কৰি ভাল পাইছিল চবৰে মাজত থাকি কেতিয়াবা আমি শ্বুটিং কৰি থাকোঁতে তেওঁ দাদা যেতিয়া মুড নহয় তেওঁ শ্বুটিং পেকআপ কৰি দিয়ে আজি শ্বুটিং নকৰোঁ যা চবে ফূৰ্তি কৰা ভাত খা কেতিয়াবা আমি ভলী খেলোঁ কেতিয়াবা তেওঁ লগত বহুত দীঘল জাৰ্ণিও কৰিছোঁ এৰোপ্লেনত তাতো ধেমালি কৰে তেওঁ এয়াৰ হোষ্টেজক কয় ঐ ৰাখিবি মই বমি কৰিম এয়াৰ হোষ্টেজক ধেমালি কৰা মানুহ তেওঁ দাদা এটাই মই সকলো অসমবাসীৰ ওপৰত অনুৰোধ সেইজন জুবিন গাৰ্গক আমি ঘূৰাই নাপাওঁ আৰু যাতে আজি তেখেতৰ হৈ প্ৰত্যেকৰ ঘৰে ঘৰে যাতে এখন চিকিৎসাক দিয়ে আৰু ভগৱানে ওচৰত যাতে সকলোৱে তেখেতৰ আত্মাৰ সদগতি হৈছে প্ৰত্যেকজন অসমীয়াই যাতে প্ৰাৰ্থনা জনায় আশা ৰাখিছোঁ জুবিন গাৰ্গ আমাৰ মাজত সদায়ে থাকিব জুবিন গাৰ্গৰ প্ৰতিটো গীত বৰগীত লোকগীত টোকাৰী গীত আধুনিক গীত হওক দিহানাম হওক তেওঁ যিখিনি অৱদান দি থৈ গৈছে সেইখিনি যাতে সদায় অসমীয়াৰ বাবে এটা মাইলষ্টন হৈ থাকে যাতে জুবিন দাই মোক কেতিয়াবা টৰ্চ মাৰিও খেতি দেখুৱায় তেওঁ ষ্টুডিঅ'ত গ'লে তই খেতি কৰি ভাল পাৱ নহয় মাছ ধৰি ভাল পাৱতো শ্বুটিঙতো মোৰ লগত মাছ ধৰিবলৈ যায় তাৰপিছত এই খেতি কৰিছে তেওঁ ষ্টুডিঅ'ত তেতিয়া চা এইজোপা গছ আমুকৰ পৰা আনিছোঁ চা এইজোপা টেঙা লগাইছোঁ ৰাতি মোবাইলত টৰ্চ মাৰিও মোক তেওঁ খেতি দেখুৱায় বৰ হেঁপাহৰ আছিলে মোক জংকী মোৰ খুব প্ৰিয় বান্ধৱী আছিলে জংকীয়ে আমি একেলগে নাটক কৰিছিলোঁ কলাক্ষেত্ৰত মানে নাটকৰ ৱৰ্কশ্বপ কৰিছিলোঁ NSD ৱৰ্কশ্বপ মই বাৰু এইটো লাইনত থাকি গ'লোঁ তাই বাৰু আমাক এৰি থৈ গুচি গ'ল দূৰ দিগন্তলৈ জুবিন দাও গ'ল মানি ল'ব পাৰিনে জুবিন দা কেতিয়াও হেৰুৱাই নাযায় প্ৰত্যেকজন মানুহৰ বুকুত থাকিব জুবিন দাক আমি কোনো হেৰুৱাব নোৱাৰোঁ তেওঁ আছে আমাৰ মাজত থাকিবই সদায়